এই ভিডিঅ'টোত ক্লাস 9 গণিতৰ অষ্টম অধ্যায় চতুৰ্ভুজৰ অনুশীলনী 8.1 ৰ কুৱেশ্যন নম্বৰ 3 টো আলোচনা কৰিম। আগৰ ভিডিঅ' দুটাত বাকিখিনি দিয়া হৈছে। এতিয়া কুৱেশ্যন নম্বৰ 3 টো আছে, যদি এটা চতুৰ্ভুজৰ কৰ্ণ দুডাল সমকোণত সমদ্বিখণ্ডিত হয় তেন্তে দেখুওৱা যে ই এটা ৰম্বাস। এতিয়া সলিউশনটো চাবা। এতিয়া 3 সলিউশন চাবা। আমাক দিয়া আছে চতুৰ্ভুজৰ কৰ্ণ দুডাল সমকোণত সমদ্বিখণ্ডিত হয়। এতিয়া মই এটা চতুৰ্ভুজ আঁকিছো ABCD। মই চতুৰ্ভুজটো ঠিক হোৱা নাই কাৰণ আমাক এইটো ৰম্বাস দেখুৱাব দিছে। ৰম্বাস দেখুৱাব দিয়াৰ লগে লগে তোমালোকে জানা ৰম্বাসৰ প্ৰতিডাল বাহু সমান। সো আমি AB = AD = BC = CD দেখুৱাব লাগিব। এই গোটেইকেইডাল সমান হ'ব লাগিব। চিত্ৰটো মোৰ ইমান একুৰেট হোৱা নাই, তোমালোকে ভালদৰে চিত্ৰবিলাক আঁকি ল'বা। তাৰ পিছত এতিয়া চোৱা, এটো মই চিত্ৰটো আঁকিলো। চিত্ৰটো আঁকিলে ইয়াত কৰ্ণ দুডাল চোৱা, AC ডাল কৰ্ণ আৰু BD ডাল কৰ্ণ। এই কৰ্ণ দুডাল দিছে যে সমকোণত সমদ্বিখণ্ডিত হয়। এই দুডাল সমদ্বিখণ্ডিত হ'ব, অৰ্থাৎ ইয়াত যদি আমি কৰ্ণ দুডালে সমদ্বিখণ্ডিত হোৱা বিন্দুটো দিও, এটো O বিন্দু দিলো মই, এই দুডালে O বিন্দুত সমদ্বিখণ্ডিত হৈছে। এতিয়া BO = OD হ'ব। এইডাল আৰু এইডাল সমান, তাৰ পিছত এইডাল আৰু এইডাল সমান, সমদ্বিখণ্ডিত হবে। তাৰ পিছত সমদ্বিখণ্ডিত হোৱাৰ লগে লগে আৰু এটা দিছে যে সমকোণত, অৰ্থাৎ ইয়াৰ প্ৰতিটো কোণ 90 ডিগ্ৰী হ'ব। সমকোণত সমদ্বিখণ্ডিত হয়, বুজি পাইছা? সো আমি লিখি লওঁ, ধৰা হ'ল ABCD এটা চতুৰ্ভুজ আৰু ইয়াত এটো লিখিব লাগিব BO = OD, OA = OA বা AO = OC, আৰু লগতে আমাৰ কোণ কেইটা 90 ডিগ্ৰী। সো এংগল AOD = এংগল AOB = BOC COD = 90 ডিগ্ৰী। এই গোটেইকেইটা 90 ডিগ্ৰী, কাৰণ সমকোণত সমদ্বিখণ্ডিত হৈ দিয়া আছে, সমকোণ হ'ব লাগিব। সো আমি এইটো সমকোণ লিখিলো। আৰু ধৰা হ'ল ABCD চতুৰ্ভুজ। চতুৰ্ভুজ আমাক কিতাপত দিয়া আছে চতুৰ্ভুজৰ পৰা সমকোণ দেখুৱাব লাগে, কিন্তু চতুৰ্ভুজটোৰ নাম দিয়া নাই। সো আমি এনেকৈ ABCD এনেকুৱাকৈ এৰেঞ্জ কৰি ললো। ইয়াত O বিন্দুত সেট কৰিছে, সেইটো ললো, বুজি পাইছা? ইয়াত লিখি দিব পাৰা আৰু কৰ্ণ দুডালে চতুৰ্ভুজ আৰু ইয়াৰ কৰ্ণ দুডালে O বিন্দুত সেট কৰিছে, সেইটো তোমালোকে লিখি দিবা। তাৰ পিছত এইখিনি, বুজি পাইছা? সো এইখিনি হ'ল। এতিয়া আমি যদি এইবিলাক সমান দেখুৱাব লাগে তেতিয়াহ'লে চাবা, আমি প্ৰথমতে ত্ৰিভুজ কেইটা ল'ম। প্ৰথম মই ল'ম AOB আৰু BOC, এই দুটা ত্ৰিভুজ ল'ম। প্ৰথম এই দুটা ত্ৰিভুজ আমি সৰ্বসম দেখুৱাম। সৰ্বসম দেখুৱাৰ লগে লগে ইয়াৰ এইডাল আৰু এইডাল বাহু সমান হৈ যাব। ঠিক তেনেকৈ এইটো আৰু এইটো ল'ম, এই দুটা সৰ্বসম দেখুৱাম, তেতিয়াহ'লে এইটো আৰু এইটো সমান হ'ব। তাৰ পিছত আকৌ এইটো আৰু এইটো ত্ৰিভুজ ল'ম, এই দুটা যদি সৰ্বসম হৈ যায় তেতিয়াহ'লে এইটো আৰু এইটো বাহু সমান হ'ব। সো এতিয়া ত্ৰিভুজ AOB আৰু ত্ৰিভুজ BOC, এই দুটা ত্ৰিভুজত প্ৰথম OA = OC, সো AO = OC দিয়া আছে, সমদ্বিখণ্ডিত হয়। সো এইটো দিয়া আছে বুলি লিখিলো। এইখিনি আৰু এইখিনি হ'ল। এতিয়া BO, এইডাল সাধাৰণ বাহু, আৰু লগতে এইটো কোণ আৰু এইটো কোণ সমান। AOB = BOC, AOB BOC সমান 90 ডিগ্ৰী। সো এইটো আৰু এইটো সমান। এংগল AOB = এংগল BOC, প্ৰত্যেকেই 90 ডিগ্ৰী, সেইটো দিয়া আছে আমাক। তাৰ পিছত BO = BO, সাধাৰণ বাহু, বুজি পালা? এতিয়া এই দুটা ত্ৰিভুজ সৰ্বসম হৈ যাব। এতেকে ট্ৰায়াঙ্গল AOB congruent to triangle BOC, বাহু কোণ বাহু শিকাৰ জমতে SAS শিকাৰ জমতে
সাইড এংগল সাইড বুজি পাইছা এই দুটা সৰ্বসম হৈ গ'ল সৰ্বসম হোৱাৰ লগে লগে ইয়াৰ অনুৰূপ কোণবিলাক সমান হ'ব সো যেহেতু এটো আৰু এটো সৰ্বসম সো সিপিসিটি মতে AB = BC হ'ব এটাকে সিপিসিটি মতে AB = BC এইখিনি সমান পালো এতিয়া আমি নেক্সট সাম এটো ত্ৰিভুজ আৰু এটো ত্ৰিভুজ এই দুটা ত্ৰিভুজ আমি এতিয়া সৰ্বসম দেখুৱাম একেদৰে ত্ৰিভুজ BOC আৰু ত্ৰিভুজ COD এই দুটা ত্ৰিভুজত চোৱা এটো BOC OB = OD OB = OD ইয়াত কাৰণটো হ'ব দিয়া আছে আগৰ নিচিনাই প্ৰায় তাৰ পিছত এটো কোণ আৰু এটো কোণ সমান BOC আৰু COD সমান BOC আৰু COD সমান angle BOC = angle COD প্ৰত্যেকে 90 ডিগ্ৰী তাৰ পিছত আৰু OC = OC সাধাৰণ বাহু বুজি পাইছা এটাকে ট্ৰায়াঙ্গেল BOC congruent to triangle COD এটা সৰ্বসম কাৰণটো হ'ব SA S শিকাৰ জমতে বাহু কোণ বাহু শিকাৰ জমতে এটাকে CPCT মতে আমি CPCT পৰা লিখিব পাৰিম যে ত্ৰিভুজটো চোৱা BOC আৰু COD এই BC আৰু CD এৰিডাল সমান হ'ব CPCT মতে বুজি পাইছা বাহু কোণ বাহু এটো শিকাৰ জমতে এই দুটা আমি সৰ্বসম দেখুৱালো সো BC = CD এতিয়া আমি COD আৰু AOD এই দুটা ত্ৰিভুজ সৰ্বসম দেখুৱাম চাবা ইয়াতো এটো আৰু এটো সমান হ'ব OC = OA তাৰ পিছত OD সাধাৰণ বাহু তাৰ পিছত COD কোণটো আৰু AOD কোণ এই দুটা কোণ 90 ডিগ্ৰী হ'ব সো এই দুটা সৰ্বসম হ'ব এতিয়া আৰু তোমালোকক মই ক্যামেৰাটো ইয়ালৈ আনি নাথাকো একেবাৰে হিখিনি লিখি লম তোমালোকে মিলাই লবা চিত্ৰৰ লগত সো আৰু triangle COD আৰু triangle AOD এই দুটা ত্ৰিভুজত COD হ'ব OC বা CO = AOD AO এটো হ'ব দিয়া আছে given তাৰ পিছত হেতু angle COD হেতু কোণ আৰু angle AOD প্ৰত্যেকে 90 ডিগ্ৰী প্ৰত্যেকে 90 ডিগ্ৰী তাৰ পিছত OD = OD OD টা লৈছে সাধাৰণ বাহু বুজি পাইছা সো এটাকে triangle COD congruent to triangle AOD বাহু কোণ বাহু শিকাৰ জমতে সো এটাকে যেহেতু এই দুটা সৰ্বসম হল চিত্ৰটো চোৱা এই দুটা সৰ্বসম সো CD = AD হ'ব CPCT মতে CD = AD এতিয়া চোৱা আমি প্ৰথম পালো এটো AB = BC নেক্সট পালো BC = CD এটা CD = AD পালো সো এটাকে আমি লিখিব পাৰিম তোমালোকে যদি এটো নম্বৰ দি লোৱা 1 2 3 4 মই নম্বৰ দি দিলো তোমালোকৰ নম্বৰ নিদিলেও লিখিব পাৰিবা যে এটাকে AB = BC BC = CD CD = AD সো মই নম্বৰটো দি দিলো যাতে বুজি পোৱাত সহজ হয় এটাকে 1 2 আৰু 3 পৰা আমি লিখিব পাৰিম AB = AC sorry BC = CD = AD অৰ্থাৎ চতুৰ্ভুজটোৰ প্ৰতিডাল বাহু সমান হল সমান হোৱাৰ লগে লগে আমি এটা ৰম্বস বুলি ক'ব পাৰিম সো এটাকে ABCD চতুৰ্ভুজটো এটা ৰম্বস বুজি পাইছা সো এইখিনি এতিয়া চোৱা তোমালোকে ভাবিব পাৰা যে ইমানখিনি লিখিব লাগিব যদি নম্বৰ বা কম থাকে তেতিয়ালে কি কৰিবা সো যদি তোমালোকৰ কোৱেশ্চনটোত নম্বৰ 2 নম্বৰ দি দিয়ে তেতিয়ালে তোমালোকে
এইখিনি ইয়ালৈ সেম লিখিবা ইয়ালৈ তোমালোকে অৰ্থাৎ এইখিনিলৈ লিখিলা লিখাৰ পিছত যিকোনো দুটা ত্ৰিভুজ লোৱা ইয়াৰে যিকোনো লবা তোমালোকে ইচ্ছামতে লৈ পিনে সেই দুটা সৰ্বসম দেখুৱাই তাৰ পিছত দুডাল বাহু সমান দেখুৱাব তাৰ পিছত একেদৰে বুলি লিখি পিনে তোমালোকে লিখি দিব পাৰিবা একেদৰে ধৰা হল তোমালোকে এই দুটা ত্ৰিভুজ ললা AOB আৰু BOC ললা এইটো আৰু এইটো সমান পালা অৰ্থাৎ তাৰ পিছত একেদৰে বুলি BC = CD CD = AD বা যদি তেনেকৈ নিদিয়াও তেতিয়াও এনেকৈ লিখিব পাৰিবা একেদৰে এংগল BOC congruent to angle COD এই দুটা সৰ্বসম এতেকে BC = CD তাৰ পিছত আৰু COD সৰ্বসম AOD সো এতেকে CD = AD তেনেকৈ লিখি দিব পাৰিবা বুজি পাইছা যদি কম নম্বৰ থাকে তেতিয়ালে তেনেকৈ লিখি দিবা আৰু ইয়ালৈ লিখিলা লিখাৰ পিছত আৰু এতেকে এইখিনি লিখি দিবা AB = BC = CD = AD সো ABCD চতুৰ্ভুজটো এটা ৰম্বাস বুজি পাইছা সো আজি ভিডিওটো এইখিনিয়ে যদি ভিডিওটো ভাল লাগিছে লাইক কৰিবা কমেন্ট কৰিবা শেয়াৰ কৰিবা আৰু তোমালোক যদি মোৰ চেনেলটোত নতুন তেতিয়ালে চেনেলটো সাবস্ক্ৰাইব কৰি লবা আৰু যদি তোমালোকে ফেসবুক ইউজ কৰা তেতিয়ালে ফেসবুকত আসামিজ এডুকেশন নামৰ পেজটো আছে পেজটো ফলো কৰি থবা আৰু তাতো মই ভিডিওবিলাক ৰেগুলাৰলি আপলোড দি থাকো তাতো ভিডিওবিলাক চাব পাৰিবা থ্যাংক ইউ